এতিয়া আহিছোঁ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। আজিৰ দিনটোত মেঘ ৰাশিৰ অধিপতিসকলে নানা সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। তথাপিও আপুনি নিজৰ মনলৈ ঋণাত্মক চিন্তা আহিবলৈ নিদিব। কৰ্মস্থানত আজিৰ দিনটোত উচ্চপদস্থ কোনো বিষয়াই আপোনাৰ কোনো কৰ্মত অসন্তুষ্ট হ'ব পাৰে। ব্যৱসায়ীসকলে আনৰ কথাত ধ্যান নিদি নিজৰ সৎ চিন্তা তথা বুদ্ধিৰে কৰ্ম সম্পাদনত গুৰুত্ব দিলে উপকৃত হ'ব। ঘৰুৱা দিশত আপোনাৰ আজিৰ দিনটো শুভ ফলদায়ক। এই ৰাশিৰ যিসকল অধিপতি বিদেশত কৰ্ম কৰি আছে তেওঁলোকৰ আজিৰ দিনটোত অৰ্থলাভৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুৰ মন জয় কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে আজিৰ দিনটো ব্যস্ততাৰে পাৰ কৰিব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ পৰা আপুনি আজি উচিত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব তথা বহুদিনীয়া প্ৰেমৰ সম্পৰ্কৰ বিবাহৰ যোগ দেখা যায়। স্বাস্থ্যৰ দিশত দিনটো শুভ যদিও গধূলিৰ ভাগলৈ মূৰৰ বিষে আপোনাক আজি কষ্ট দিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 2, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ যদিও কোনো ব্যক্তিৰ পৰা আপুনি আজি অপমানিত হ'ব পাৰে। কৰ্মস্থানত আপোনাক আজি ভাগ্যই সহায় কৰিব। ব্যৱসায়ীসকলে বহুদিনৰ পৰা পাবলগীয়া ধন লাভ কৰাৰ সম্ভাৱনা দেখা যায়। আৰ্থিক দিশটো আপোনাৰ আজি শুভ। ঘৰুৱা দিশত কোনো জ্যেষ্ঠ সদস্যৰ সৈতে আপোনাৰ বিবাদৰ সৃষ্টি হ'ব পাৰে। সেয়েহে আপুনি ক্ৰোধান্বিত হৈ উত্তৰ নিদিব। ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাত নতুন দায়িত্ব লাভ কৰিব। নিবনুৱাসকলে আজিৰ দিনটোত কোনো কৰ্মৰ সংকেত পাব পাৰে। আনহাতে আপোনালোকৰ আজি নিজৰ কেৰিয়াৰক লৈ মনত যি চিন্তা আহিছিল সেই চিন্তা দূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ কোনো কৰ্মত আপুনি আজি অসন্তুষ্ট হৈ বিবাদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ যদিও মানসিক দিশৰ পৰা সামান্য চিন্তিত হৈ থাকিব। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে কোনো মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। কৰ্মস্থানত সহকৰ্মী বা মিত্ৰৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাক আজি আলোচনা কৰা দেখা যাব। এই ৰাশিৰ যিসকল জাতক জাতিকা বেপাৰ বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ আজি অৰ্থ ব্যয় হোৱাৰ সম্ভাৱনা দেখা যায়। ঘৰুৱা দিশত ঘৰৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। সেয়েহে চিকিৎসাজনিত কাৰণত আপোনাৰ আজি অৰ্থ ব্যয় হ'ব। ছাত্ৰ ছাত্ৰী বা নিবনুৱাসকলে অসাধু ব্যক্তিৰ কথাত পতিয়ন গ'লে বিপদত পৰিব। সেয়েহে অতিভক্তি স্বভাৱৰ লোকসকলৰ পৰা নিজকে বচাই ৰাখিবলৈ যত্ন কৰিলে উপকৃত হ'ব। প্ৰেমৰ দিশত আপোনাক আজিৰ দিনটোত চঞ্চল হৈ থকা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও সৰু সুৰা আঘাতৰ সন্মুখীন হ'ব পাৰে। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব।
মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত আনৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হ'ব। আপুনি আজি কোনো বন্ধু আৰু আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব। কৰ্মস্থানত উচ্চপদস্থৰ মন জয় কৰিবলৈ সক্ষম হ'ব। আনহাতে আপোনাৰ আজি শত্ৰু হ্ৰাসৰ যোগো দেখা যায়। ব্যৱসায়ীসকলে আনৰ বিশ্বাসৰ পাত্ৰ হ'ব পাৰিব। নিবনুৱাসকলৰ নিজৰ ওপৰত বিশ্বাস বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলে আজিৰ দিনটো আনন্দ মনেৰে পাৰ কৰিব পাৰিব। পাৰিবাৰিক দিশত আপোনাৰ আজি সুখ শান্তি বিৰাজমান হৈ থাকিব। প্ৰেমত দূৰত্ব আহিব যদিও পাৰস্পৰিক বিশ্বাস অটুট থাকিব। স্বাস্থ্যৰ দিশত দিনটোৰ শেষৰ ভাগলৈ আপুনি অৱসাদগ্ৰস্ত হ'ব পাৰে। আপুনি ভগৱান পৰ্যাপ্ত পৰিমাণে জিৰণিৰ প্ৰতি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 7 আৰু 4। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। আজিৰ দিনটো আপুনি যথেষ্ট ব্যস্ততাৰে পাৰ কৰিব। কৰ্মস্থানত আজিৰ দিনটোত কোনো সহকৰ্মীৰ মধুৰ আচৰণে আপোনাক সন্মোহিত কৰিব। ব্যৱসায়ৰ লগত জড়িতসকলৰ আজি আয় আৰু ব্যয় দুয়োটাই বৃদ্ধি পোৱা দেখা গৈছে। শ্বৰ্ট টাৰ্ম ট্ৰেডিঙৰ জৰিয়তে আপুনি আজি আৰ্থিকভাৱে লাভান্বিত হ'ব। ঘৰুৱা দিশত মাতৃৰ স্বাস্থ্যৰ সামান্য অৱনতি ঘটিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বহু প্ৰত্যাশিত কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ যোগ। নিবনুৱাসকলে ধনাত্মক চিন্তাৰ জৰিয়তে ভাল ফল বা ভাল দিশৰ সূচনা লাভ কৰিব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে সম্পৰ্ক পূৰ্বতকৈও আপোনাৰ মধুৰ হৈ উঠিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম ফলদায়ক। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত কোনো সিদ্ধান্ত গ্ৰহণ কৰিলে ভালদৰে বিচাৰ বিবেচনা কৰি গ্ৰহণ কৰা উচিত। কৰ্মক্ষেত্ৰত কোনো লোকৰ মিঠা কথাৰ দ্বাৰা যাতে আপুনি প্ৰৰোচিত নহয় তাৰ প্ৰতি নজৰ ৰাখিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভদায়ক ৰূপে পৰিগণিত হ'ব। ঘৰুৱা দিশত সন্তানৰ কৃতকাৰ্যতাৰ বাবে আপুনি আজি সুখ অনুভৱ কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত যদি কিবা সমস্যা আহে তেন্তে তাৰ সমাধান কৰিবলৈ আপুনি সক্ষম হ'ব। নিবনুৱাসকলে যদি আজিৰ দিনটোত যাত্ৰা কৰে তেন্তে আপুনি আজি যাত্ৰাৰ দ্বাৰা লাভান্বিত হ'ব। প্ৰেমৰ দিশত পৰস্পৰৰ মাজত আজিৰ দিনটোত দূৰত্ব বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ দিশত কন্যা ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা গৈছে। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ।
এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কোনো ভয় বা শংকাত কটাবলগীয়া হ'ব। কৰ্মক্ষেত্ৰত প্ৰতিকূল পৰিৱেশে বিৰাজ কৰিব। সহকৰ্মীৰ লগত আপোনাৰ মতানৈক্যতা হ'ব পাৰে। কৰ্মস্থান পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়। আজিৰ দিনটোত আপোনাৰ মনত ৰচনাত্মক বিচাৰ বিশ্লেষণে প্ৰভাৱ পেলাব। ব্যৱসায়ীসকলৰ নতুন সম্পদ লাভৰ যোগ। ছাত্ৰ ছাত্ৰী আৰু নিবনুৱাসকলে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে। প্ৰেমত দিবা স্বপ্নই বিভ্ৰান্তিৰ সৃষ্টি কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ শুভ দেখা নাযায়। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বিবাহিত জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো খুবেই আশাব্যঞ্জক। কৰ্মস্থানত আপুনি আজি অযথা সমস্যাৰ সন্মুখীন হ'ব পাৰে যদিও আপোনাৰ একাণপতীয়া চেষ্টাই সফলতা আনিব। ব্যৱসায়ীসকলে আৰ্থিক দিশত সমস্যাৰ সন্মুখীন হ'লেও বন্ধু সদৃশ ব্যক্তিৰ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত ঘৰৰ কোনো সদস্যৰ চিকিৎসাজনিত কাৰণত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত পৰিৱেশে বাধাৰ সৃষ্টি কৰিব পাৰে। নিবনুৱাসকলৰ অস্থিৰতা বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি অপ্ৰয়োজনীয় কথা গুৰুত্ব আৰোপ কৰি অযথা সময় নষ্ট নকৰাই শ্ৰেয়। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত গেছ বা বদহজমৰ বাবে সামান্য অশান্তি আহিব যদিও 2 বজাৰ পৰা উন্নত হোৱা দেখা যায়। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ দেখা যায়। আজিৰ দিনটোত আপুনি মনে বিচৰা ধৰণে কৰ্ম সম্পাদন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ আয়ৰ লগতে ব্যয়ো বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব। ঘৰুৱা দিশত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক। নিবনুৱাসকলে আজিৰ দিনটোত সতৰ্কতা অৱলম্বন কৰা উচিত, কিয়নো আপোনাৰ আজি কোনো আত্মীয়ই কৰ্মত বাধা আনিব পাৰে। প্ৰেমত প্ৰেমাস্পদৰ পৰা সম্পূৰ্ণ সহযোগ আপুনি আজি লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আপুনি পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু ক্ৰীম। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ উপদেশ আনৰ বাবে ফলদায়ক হ'ব। সামগ্ৰিকভাৱে মনত বিৰহে স্থান পাব। সেয়েহে ভাল চিন্তাৰে মনটো উৎফুল্লিত কৰি ৰাখিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত
অনাহক বিলম্বতা আহিব পাৰে। ব্যৱসায়ৰ দিশটো শুভ যদিও অন্যমনস্ক হ'লে বিপদ আহিব। নতুন কৰ্মত বাধাৰ সন্মুখীন হ'ব পাৰে। পাৰিবাৰিক দিশত শান্ত হৈ থাকিলেও ঘৰুৱা কণ্ডলে অস্থিৰ কৰি তুলিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ অন্যমনস্কতা বৃদ্ধি পাব, সেয়েহে নিজৰ কৰ্মৰ প্ৰতি অৱহেলা নকৰিব। নিবনুৱাসকলে আজি মানসিক আৰু দৈহিক কষ্টত ভুগিব পাৰে যদিও কোনোৱে যদি নিযুক্তিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে আপোনাৰ আজি শুভ সংবাদ আহিব পাৰে। প্ৰেমত সম্পৰ্ক স্থাপনত ব্যাঘাত আহিব পাৰে। স্বাস্থ্যৰ দিশত দেহত দুৰ্বল ভাৱ আহিব পাৰে। আপুনি আজিৰ দিনটোত তিতা আৰু শীতল খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সামগ্ৰিকভাৱে দিনটো শুভ যদিও অৰ্থব্যয়ৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰত কোনো জটিলতা আহিলে সেয়া আপোনাৰ নিয়ন্ত্ৰণত থাকিব। বাণিজ্যৰ লগত জড়িত ব্যক্তিসকলৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। ঘৰুৱা দিশত শুভ। আপুনি আজি যিকোনো বস্তু ব্যৱহাৰত সচেতনতা অৱলম্বন কৰা উচিত, অন্যথা দ্ৰব্যহানিৰ যোগ দেখা যায়। নিবনুৱাসকলে অন্যমনস্কতাৰ বাবে সুযোগ হেৰুৱাব পাৰে, সেয়েহে আপুনি সাৱধান হৈ থাকক। ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তি আদিৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত যোগাযোগত ধ্যান দিলে উপকৃত হ'ব পাৰিব। আৰ্থিক দিশত আজিৰ দিনটোত ব্যয় বৃদ্ধি পোৱা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম। পুৰণি ৰোগৰ চিকিৎসাত মনোনিৱেশ কৰিব। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 10 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিয়ালসকলে আজিৰ বাধাৰ সন্মুখীন হ'ব পাৰে যদিও আনসকলৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত আয় বৃদ্ধি পাব। আপুনি আজি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বিভিন্ন বাধাৰ পৰা হাত সাৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি আজি অবাঞ্ছিত সমস্যাৰ সন্মুখীন হ'ব যদিও আপোনাৰ বুদ্ধিদীপ্ততাৰ বাবে কৰ্ম সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ নতুন পৰিকল্পনা সাৰ্থক কৰাৰ ক্ষেত্ৰত বিলম্বতা আহিলেও আপোনাৰ লাভৰ যোগ দেখা যায়। ঘৰুৱা দিশত পিতৃ-মাতৃৰ প্ৰতি আপোনাৰ দায়িত্ব বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলে বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত বদহজম আদি কাৰণে সামান্য অশান্তি দিব পাৰে। খাদ্য গ্ৰহণৰ সময়সূচী পালন কৰি চলক। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2 আৰু 7। শুভ ধাতু হৈছে সোণ।